অন কেমেৰা এজন প্ৰধান শিক্ষকক নিলম্বন কৰিলে লখিমপুৰ জিলা আয়ুক্তই। লখিমপুৰ জিলাৰ ঘুনাসুতিত এখন বিদ্যালয়ত লখিমপুৰ জিলা আয়ুক্ত উপস্থিত হৈ এজন প্ৰধান শিক্ষকক নিলম্বনৰ নিৰ্দেশ দিলে। ৯৭ নং ঘুনাসুতি প্ৰাথমিক বিদ্যালয়ত লখিমপুৰৰ আয়ুক্ত উপস্থিত হৈ প্ৰধান শিক্ষক পৰমানন্দ ৰাজখোৱাক বিদ্যালয়তে ফোনযোগে নিলম্বনৰ নিৰ্দেশ দিয়ে। বহুদিনৰ পূৰ্বে স্থানীয় ৰাইজে প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে অভিযোগ দি আছিল যদিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল। আজি এইখন বিদ্যালয়ত লখিমপুৰ উপায়ুক্ত লাচিত কুমাৰ দাস উপস্থিত হৈ লগে লগে নিলম্বনৰ নিৰ্দেশ প্ৰদান কৰে। ৰাইজে অভিযোগ কৰা অনুসৰি কাকো হেনো কেৰেপ নকৰে প্ৰধান শিক্ষকগৰাকীয়ে। শিক্ষকগৰাকীয়ে বিদ্যালয়লৈ আহি ছাত্ৰ ছাত্ৰীক পাঠদান নকৰি অলপ সময় থাকি ঘৰলৈ গুচি যায়। এই অভিযোগ স্থানীয় ৰাইজৰ। সেই মংগলবাৰে জিলা আয়ুক্ত লাচিত কুমাৰ দাসে উপস্থিত হৈ প্ৰধান শিক্ষকগৰাকীক ফোন কৰি নিলম্বনৰ নিৰ্দেশ দিয়ে। Darapto. Apin bidangnya di mana emang? স্কুলত স্যার এনেকুৱা সিস্টেম কৰে তাকে নাথাকে আৰু কিছুমান কথা কয় যে মোক কমপ্লেইন কৰে যি কৰে অফিচত যাওক বুলি নাই কৈছে এইকাৰণে আমি এক্সটাৰ্নেল চলি কৰি চ্যালেঞ্জ কৰিছে একেতে এতিয়া কেইদিনমানৰ পিছত আহি দেখে আহিও গম পাইছে আৰু কি হৈছে একেটাৰ লগত কথা পাতিছোঁ কিবা এটা সমস্যা মই এখন 97 নং ঘুনাসুতি প্ৰাথমিক বিদ্যালয় আহিছিলোঁ। হেডমাষ্টাৰ নাই, তাৰ ছাছপেনশ্যনৰ ফাইলটো দিয়ক আৰু ডিছমিছ কৰিবলৈ চাব পৰা লিখিব। 97 নং ঘুনাসুতি প্ৰাথমিক বিদ্যালয় নামটো কি এইটো হেডমাষ্টাৰ পৰমানন্দ ৰাজখোৱা। এইটো ইমিডিয়েটলি আজি গধূলিৰ ভিতৰত ছাছপেণ্ড হ'ব লাগে আৰু তাৰ ডিপি ড্ৰ কৰি ডিছমিছৰ কাৰণে গভৰ্ণমেণ্টলৈ লিখি দিব লাগে, চাকৰিৰ পৰা ডিছমিছ কৰি দিব লাগে। ফাইল গোটাব গধূলিলৈকে ছাছপেনশ্যন অৰ্ডাৰ লাগে।